যোৰহাটৰ ৰাজহ বিভাগৰ কাৰ্যালয়ত এবাৰ ভয়ংকৰ জালিয়াতিৰ তথ্য পোহৰলৈ আহিছে আৰু এই ভয়ংকৰ জালিয়াতিৰ তথ্য পোহৰলৈ আনিলে যোৰহাট জিলাৰ আয়ুক্ত জয় শিৱানীয়ে। যোৰহাটৰ সবাইবন্ধাৰ এবিঘা চৰকাৰী ভূমি কৌশলগতভাৱে তপন ঘোষ নামৰ এগৰাকী ব্যৱসায়ীয়ে দখল কৰিব বিচাৰিছিল আৰু সেই সময়তেই কোনো চৰকাৰী প্ৰকল্পৰ বাবে সেই সবাইবন্ধাৰ ভূমি যোৰহাটৰ জিলা আয়ুক্তগৰাকীয়ে পৰিদৰ্শন কৰিবলৈ আহিছিল আৰু সেই পৰিদৰ্শন কালতে সেই এবিঘা ভূমি তপন ঘোষ নামৰ ব্যৱসায়ীগৰাকীয়ে দখল কৰাৰ তথ্যটো পোহৰলৈ আনিছিল আৰু তাৰ পাছতে জিলা আয়ুক্তগৰাকীয়ে এক নিজাববীয়াকৈ তদন্ত কৰিছিল আৰু সেই নিজাববীয়াকৈ তদন্তত পোহৰলৈ আহিছিল যে দুগৰাকী মণ্ডল অনিমেষ শইকীয়া আৰু মুনিন বৰা নামৰ দুগৰাকী মণ্ডলে এই ঘটনাটো সংঘটিত কৰিছিল। যিহেতু এইটো লাটৰ সবাইবন্ধা অঞ্চলৰ লাটৰ মণ্ডল আছিল মুনিন বৰা আৰু অনিমেষ শইকীয়া আছিল আন এটা লাটৰ মণ্ডল। অনিমেষ শইকীয়াই কেনেধৰণে তপন ঘোষক কৌশলগতভাৱে সেই ভূমি দিব ওলাইছিল সেই তথ্যটো কিন্তু মুনিন বৰাই নাজানো বুলি ক'লেও যোৰহাট জিলা আয়ুক্তগৰাকীয়ে এয়া মানি লোৱা নাই, কিয়নো এগৰাকী মণ্ডলে নিজৰ মাটি আনৰ নামত দিব বিচাৰিছে সেয়া নাজানো বুলি ক'লে জিলা আয়ুক্তগৰাকীয়ে সেয়া নামানি তেওঁকো নিলম্বন কৰিলে। বৰ্তমান মুনিন বৰা আৰু অনিমেষ শইকীয়াক নিলম্বন কৰা হৈছে আৰু বিভাগীয়ভাৱে এটা তদন্ত ঘোষণা কৰিছে যোৰহাট জিলাৰ আয়ুক্তগৰাকীয়ে আৰু সেই তদন্তত যদি দোষী সাব্যস্ত হয় এই দুয়োগৰাকী মণ্ডলে হয়তো চাকৰি হেৰুৱাব পাৰে। আৰু এই প্ৰসংগ যেতিয়া পোহৰলৈ আহিছিল তাৰ পাছতে কিন্তু ৰাজহ চক্ৰ বিভাগৰ কাৰ্যালয়ত আমি যোগাযোগ কৰিছিলো। প্ৰকৃততে কোন বিঘা মাটি চৰকাৰী মাটি তপন ঘোষে কৌশলগতভাৱে দখল কৰিব বিচাৰিছিল সেয়া ৰাজহ বিভাগৰ তৰফৰ পৰা জানিবলৈ দিয়া হোৱা নাই আৰু এই ঘটনাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্নজনে। যোৰহাটত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে, কিয়নো দুগৰাকী মণ্ডলে চৰকাৰী মণ্ডলে অকলে এই কাম যে কৰিব নোৱাৰে সেয়া সকলোৱে জানে। ইয়াৰ লগত কোনো উচ্চ পৰ্যায়ৰ জিলা প্ৰশাসনৰ লোক জড়িত হৈ আছে নেকি বা ৰাজহ চক্ৰ কাৰ্যালয়ৰ কোনো শীৰ্ষ লোক ইয়াত জড়িত হৈ আছে নেকি, সচেতন মহল আছে। মই কিছু কথা পাতিম। যিহেতু জিলা আয়ুক্তগৰাকীৰ এক আদৰণীয় পদক্ষেপ ভূমি দখল কৰিবলৈ লোৱা এটা পৰ্যায়ত সেই তথ্যটো জিলা আয়ুক্তগৰাকীয়ে পোহৰলৈ আনিছিল আৰু সেই এবিঘা ভূমি বা তাৰ আশে পাশে যি সমূহ চৰকাৰী মাটি আছে সেই চৰকাৰী মাটি কোনো চৰকাৰী প্ৰকল্পৰ বাবে জিলা আয়ুক্তগৰাকীয়ে পৰিদৰ্শন কৰিবলৈ আহিছিল। যদিহে জিলা আয়ুক্তগৰাকীয়ে সেয়া পৰিদৰ্শন নকৰিলেহেঁতেন হয়তো তপন ঘোষ নামৰ ব্যৱসায়ীগৰাকীয়ে কৌশলগতভাৱে যি দখল কৰিব বিচাৰিছিল তাত সফল হলহেঁতেন। কি ক'ব এই মুহূৰ্তত আৰু কোনো লোক হয়তো জড়িত হৈ থাকিব পাৰে? নিশ্চিতভাৱে প্ৰথম কথা হ'ল আমি সংবাদ মাধ্যমত আজি বিষয়টো আমাৰ দৃষ্টিগোচৰ হৈছে যে যোৰহাটৰ দুগৰাকী লাট মণ্ডলে এজন ব্যক্তিৰ লগত মিলি বহু মূল্যৱান এটুকুৰা চৰকাৰী ভূমি এজন ব্যক্তিৰ নামত তেখেতসকলে জালিয়াতিৰে হস্তান্তৰ কৰিবলৈ বিচাৰিছিল। গতিকে এই বিষয়টো সংবাদ মাধ্যমত যিদৰে প্ৰকাশিছে দেখি যথেষ্ট ৰহস্যৰ সৃষ্টি হৈছে। বিশেষকৈ এগৰাকী মণ্ডল তেখেতৰ নিজৰ লাটৰ যোনখিনি কাম কাজ হৈছিল তেওঁ নাজানো বুলি কৈছে। তেতিয়া অন্য এজন মণ্ডল তেখেতৰ লাটৰ নোহোৱাকৈ তেখেতে অন্য কামত কিন্তু অন্য ব্যক্তিৰ লাটত তেখেতে হস্তক্ষেপ কৰিছিলে। কোনো কাৰণতে আপুনি দুইটা বিষয় গ্ৰহণযোগ্য হ'ব নোৱাৰে, যিহেতু এজন ব্যক্তিৰ নিজৰ লাটৰ কাম কাজ কেনেদৰে হৈছে তেখেতে নজনাতো আৰু অন্য এটা লাটৰ মণ্ডলে বেলেগ এজন লাট মণ্ডলৰ কামত হস্তক্ষেপ কৰাটো কোনো কাৰণতে বিধিগত হ'ব নোৱাৰে। গতিকে নিশ্চিতভাৱে দুইজন জগৰীয়া। কিন্তু এটা কথা ঠিক যে এটুকুৰা মহামূল্যৱান মাটি প্ৰায় বিঘাৰ ঘৰত এনেকুৱা ধৰণৰ এটুকুৰা মাটি দুজন মণ্ডলে মিলি যে এজন ব্যক্তিক হস্তান্তৰ কৰিছে এইটো কেনেকুৱা হ'ব নোৱাৰে। নিৰ্দিষ্টভাৱে ইয়াৰ লগত কোনো উচ্চপদস্থ বিষয় জড়িত হৈ থাকিব পাৰে। আৰু জিলা উপায়ুক্ত মহোদয়ে যি উদ্যোগ গ্ৰহণ কৰিলে তাৰ কাৰণে তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। তেখেতৰ যিটো তদন্ত প্ৰক্ৰিয়া তাত সম্পূৰ্ণ আৰু আস্থা আৰু বিশ্বাস ৰাখি আমি এটা কথা আহ্বান জনাম যে তেখেতে উপযুক্ত তদন্ত কৰি কেৱল মাত্ৰ এই মণ্ডল দুজনেই নহয় এই বিষয়টোৰ ক্ষেত্ৰত আৰু কোন কোন বিষয়া কৰ্মচাৰী জড়িত আছে সেইটো তেখেতে বিচাৰি উলিয়াব লাগিব আৰু তেখেতসকলৰ ওপৰত বিধিগত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। দ্বিতীয়তে আমি দেখিছোঁ যে চৰকাৰখনে বৰ্তমান শাসনত থকা বিজেপি চৰকাৰখনে মাটি জালিয়াতিৰ ক্ষেত্ৰত জড়িত থকা বিভাগীয় মণ্ডলে হওক চক্ৰ বিষয়াই হওক বা কোনোবা দালাল চক্ৰ যদি জড়িত থাকে তেখেতসকলৰ ওপৰত কিন্তু কিছুদিন পূৰ্বলৈকে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিছিল। এই যি জালিয়াতিৰ চক্ৰ এই চক্ৰটোৰ লগত কেৱল মাত্ৰ জড়িত মণ্ডল দুজন বা অন্য কোনোবা বিষয়া কৰ্মচাৰী যদি তদন্ত লয় তেওঁলোকে জড়িত হৈ আছে তেওঁলোকক শাস্তি প্ৰদান কৰিলে নহ'ব। যে এজন ব্যক্তি যিজন ব্যক্তি ঘোষপাতিধাৰী তপন ঘোষ যাৰ নাম সংবাদ মাধ্যমত প্ৰকাশ পাইছে সেই ব্যক্তিজনো এই চক্ৰান্তৰ লগত জড়িত নিশ্চিতভাৱে তেখেতৰ ওপৰতো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আছে। যদিহে আপুনি কোৱাৰ দৰে এই বিষয়টো জিলা উপায়ুক্তগৰাকীয়ে ভূমিখিনি পৰ্যবেক্ষণ কৰিবলৈ নাহিলেহেঁতেন আমি জানিবলৈ পোৱা মতে জুবিন গাৰ্গ ডাঙৰীয়াৰ যোৰহাটত হ'বলগীয়া প্ৰস্তাৱিত সমাধি ক্ষেত্ৰৰ বাবে চৰকাৰী ভূমি যেতিয়া প্ৰশাসনে বিচাৰি উলিয়াইছিল
তেতিয়া এই ভূমিখিনি জিলা উপায়ুক্ত মহোদয়ে বিচাৰি উলিয়াই ইয়াত চাবলৈ আহোঁতে তেখেতে বিষয়টো তেখেতৰ দৃষ্টিগোচৰ হৈছিল। যদিহে তেখেতে এই বিষয়টো চাবলৈ নাহিলেহেঁতেন, এই ভূমিখিনিৰ প্ৰয়োজনীয়তা অনুভৱ নকৰিলেহেঁতেন, নিশ্চিতভাৱে বিষয়টো কোনো কাৰণে পোহৰলৈ নাহিলেহেঁতেন, হয়তো তপন ঘোষ নামৰ ব্যক্তিজনে সেই মণ্ডল বা বিষয়া কৰ্মচাৰীৰ লগত মিলি এই ভূমিখিনি হস্তগত কৰিলেহেঁতেন। তো এই ক্ষেত্ৰতে সন্দেহ এটা আমাৰ সৃষ্টি হয় যে যিহেতু চৰকাৰী ভূমি যোৰহাটৰ বিভিন্ন প্ৰান্তত বহু সংখ্যক আছে বুলি বিভিন্ন সময়ত তথ্য প্ৰকাশ পাইছিল, যে আজিৰ তাৰিখত এনেধৰণে থকা চৰকাৰী ভূমিসমূহ প্ৰকৃততে বেদখলমুক্ত হৈ আছে নাই এইটোত সন্দেহৰ সৃষ্টি হৈছে। যে জিলা উপায়ুক্তগৰাকীক আমি আহ্বান জনাইছোঁ, এই তদন্ত প্ৰক্ৰিয়াৰ সমান্তৰালভাৱে তেখেতে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ যোৰহাটৰ কোন কোন স্থানত কিমান পৰিমাণৰ চৰকাৰী ভূমি আছে এই বিষয়খিনিও পোহৰলৈ আনি প্ৰকৃততে এই ভূমিখিনি মুকলি হৈ আছেনে নাই সেয়া বিচাৰি উলিয়াওক, আৰু তাৰ সমান্তৰালভাৱে চৰকাৰী প্ৰত্যেক টুকুৰা ভূমি যাতে ৰাইজৰ স্বাৰ্থত, জনসাধাৰণৰ স্বাৰ্থত, চৰকাৰৰ প্ৰয়োজনত ব্যৱহাৰ কৰিব পাৰে তাৰ উদ্যোগ গ্ৰহণ কৰক। হয়, সকলোৱে এতিয়া এটাই বিচাৰিছে, যোৰহাট জিলা আয়ুক্তগৰাকীয়ে যিহেতু এটা খুব ভাল পদক্ষেপ গ্ৰহণ কৰিলে, আৰু যোৰহাটত যদি এনে চৰকাৰী মাটি কোনো লোকে দখল কৰি আছে সেয়াও মুকলি কৰিব লাগে বুলি সকলোৱে এতিয়া বিচাৰিছে। আৰু এই ঘটনাত যিসকল জড়িত, জিলা আয়ুক্তগৰাকীয়ে যিহেতু ঘটনাটো পোহৰলৈ আনিলেই, পুংখানুপুংখভাৱে ইয়াৰ তদন্ত কৰি ইয়াৰ লগত আৰু জিলা প্ৰশাসনৰ কোনো বিষয়া জড়িত হৈ আছে নেকি বা ৰাজহ চক্ৰ কাৰ্যালয়ৰ কোনো বিষয়া জড়িত হৈ আছে নেকি সেয়াও পোহৰলৈ আনিব লাগে। কিয়নো সবাই বন্ধাৰ যি এবিঘা ভূমি তেওঁ দখল কৰিব বিচাৰিছিল সেয়া কোটি টকীয়া মাটি, আৰু সেই মাটিখিনি তেওঁ টকাৰ জোৰত, টকাৰ লোভ দি মণ্ডলক ব্যৱহাৰ কৰিছিল। কেৱল মণ্ডলে অকলে এই কাম কৰিব নোৱাৰে, হয়তো তাৰ লগত ৰাজহ বিভাগৰ কোনো লোক বা যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ কোনো লোক জড়িত হৈ থাকিব পাৰে, সেয়াও পোহৰলৈ অনাটো প্ৰয়োজন। যিহেতু এই কথা জিলা আয়ুক্তই যেতিয়াই পোহৰলৈ আনিছিল, দুগৰাকী মণ্ডলক যিহেতু নিলম্বন কৰা হৈছিল, তাৰ পাছত কিন্তু ৰাজহ বিভাগৰ কাৰ্যালয়ৰ কৰ্মচাৰীৰ লগত আমি যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিলো, তেওঁলোকে কিন্তু এই কথাত কোনো ধৰণে মন্তব্য দিব নিবিচাৰে, বা সেই মাটি যে তপন ঘোষে দখল কৰিছিল কোনখিনি মাটি তাৰো প্ৰকৃত তথ্য ৰাজহ বিভাগৰ কাৰ্যালয়ৰ পৰা দেখুৱাব নিবিচাৰে। এক কথাত ৰাজহ বিভাগৰ কাৰ্যালয়ে এই প্ৰসংগটো লুকুৱাইছে। ইয়াত হয়তো কোনো পূৰ্বে যি ৰাজহ বিভাগৰ কাৰ্যালয়ৰ কৰ্মচাৰী আছিল যোৰহাটৰ পৰা এতিয়া হয়তো বদলি হৈ গ'ল, তেওঁলোক হয়তো জড়িত হৈ থাকিব পাৰে, বা জিলা প্ৰশাসনৰ কাৰ্যালয়ৰ যিসকলে ৰাজহ বিভাগটো চোৱা চিতা কৰে হয়তো তেওঁলোক ইয়াৰ পৰা বদলি হৈ গ'ল, তেওঁলোকৰ নামো ইয়াত সাঙুৰ খাব পাৰে। আৰু জিলা আয়ুক্তগৰাকীয়ে পুংখানুপুংখভাৱে ইয়াৰ তদন্ত কৰি তথ্য পোহৰলৈ আনক বুলি সকলোৱে আশা কৰিছে। আৰু তপন ঘোষ নামৰ যিগৰাকী ব্যক্তিয়ে এই মাটিখিনি দখল কৰিব বিচাৰিছিল, সেই ব্যক্তিগৰাকীৰ বিৰুদ্ধেও কিন্তু ব্যৱস্থা লোৱাটো বিচাৰিছে সকলোৱে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।